নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকলৈ লৈ আহিছোঁ একাদশ শ্ৰেণীৰ সাহিত্য সৌৰভ পাঠ্যপুথিখনৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ধনৰ ব্যৱহাৰ নামৰ পাঠটি। খুব সুন্দৰ এটা পাঠ, তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু পাঠটোৰ প্ৰশ্ন উত্তৰখিনি বুজিবলৈ যত্ন কৰিবা। আজি মই তোমালোকলৈ এই ধনৰ ব্যৱহাৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ, তোমালোকে নিশ্চয় ভাল পাবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ধনৰ ব্যৱহাৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি চাই লওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু যদি তোমালোকক কিবা পাঠৰ প্ৰয়োজন হয় মোক কমেণ্টত জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দেখিছানে পাঠটোৰ তলত আছে কঠিন শব্দৰ অৰ্থ। তোমালোকে কঠিন শব্দৰ অৰ্থবিলাক ভালদৰে জানিবলৈ যত্ন কৰিবা। পাঠটোত যদি তোমালোকে ভালদৰে পঢ়ি যাওঁতে শব্দবিলাকৰ অৰ্থ নাজানা তেতিয়াহ'লে তোমালোকে এই অৰ্থবিলাক জানি ল'বা। এয়া এইফালেও আছে, তোমালোকে নিশ্চয় পঢ়ি ল'বা। আৰু এইফালে দিছে চোৱা, এয়া দিছে আৰ্হি প্ৰশ্ন। এয়া অতি চমু প্ৰশ্ন দিছে, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। আৰু এইফালে দিছে তোমালোকৰ খত দিছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। আৰু এইফালে গ নম্বৰটো তেনেকৈ দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। আহাচোন তেতিয়াহ'লে আজি আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ। ক নম্বৰতে দিছিলে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন 1 নম্বৰকৈ দিছে। 1 নম্বৰতে চাবা, কৃপণ লোকৰ 2 ধৰ্ম কি কি? উত্তৰটো হ'ব কৃপণ লোকৰ 2 ধৰ্ম হ'ল লাজ ঢকা আৰু প্ৰাণ পৰ্বতোৱা। 2 নম্বৰতে চাবা, অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? উত্তৰটো হ'ব অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ'ল আয় অনুসৰি খৰচ কৰা। 3 নম্বৰতে চাবা, দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? উত্তৰটো হ'ব দৰিদ্ৰ হোৱাৰ চিন হ'ল আয় অলপ খৰচ সৰহ। 4 নম্বৰতে চাবা, মানুহৰ ঋণ কেতিয়া হয়? উত্তৰটো হ'ব আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। যদি উপাৰ্জনতকৈ বেছি খৰচ কৰা তেতিয়াহ'লে মানুহ কি হয়? ধৰুৱা হয়, ঋণী হয়। 5 নম্বৰতে চাবা, কোন প্ৰকাৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? উত্তৰটো হ'ব খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। এতিয়া খ নম্বৰতে চাবা, চমু প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নৰ নম্বৰ দিছে 2 অথবা 3। এতিয়া 1 নম্বৰতে চাবা, ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? উত্তৰটো হ'ব ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ আছে, সেয়া হ'ল 1 নম্বৰতে চাবা, ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটাই ল'ব পাৰি। ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী ঘোঁৰা, গাড়ী ডোলা, বন্দী বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ গোটাই আনি উপভোগ কৰিব পাৰি। 2 নম্বৰতে চাবা, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰৰ অভাৱ ধনেৰে গোটাই ল'ব পাৰি। মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। আৰু বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি সৰ্বসাধাৰণৰ উপকাৰ কৰিব পাৰি। এতিয়া 2 নম্বৰতে চাবা, কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? উত্তৰটো হ'ব কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ, গতিকে তেওঁলোকে সৰহ কামত বিনিময়ত অলপ ধন যাচে বা মুঠেই ধন নিদিবলৈ ফাঁকি দিয়ে। আন মানুহে ধন খৰচ কৰিলেও তেওঁলোকে সহিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি পথালি কৰে আৰু অনেক আশোহা দেখুৱায়। এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে এটা মিছা কথা উলিয়াই তাৰ কুৎসাত ৰটনা কৰে। 3 নম্বৰতে চাবা, লেখকৰ মতে কোন 2টা বৃত্তি ফলিওৱাৰ বাবে
অলপ ধন লাগে। উত্তৰটো হ'ব লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোৱে যদি দয়াবৃত্তি দেখুৱাব খোজে, ভাল কাম কৰিব খোজে, তেতিয়াও অলপ ধন লাগে। অহংকাৰ বা লোভ দেখুৱাবলৈও অলপ ধন লাগে। এতিয়া 4 নম্বৰতে চাবা, কি দুটা কাৰণত মানুহে কৃপণালী কৰে? উত্তৰটো হ'ব কৃপণ মানুহে দুটা কাৰণত কৃপণালী কৰে। সেই কাৰণ দুটা হ'ল, 1 নম্বৰতে চাবা, কিছুমান কৃপণে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে। 2 নম্বৰতে চাবা, কিছুমান কৃপণে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে। এতিয়া 5 নম্বৰতে চাবা, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। উত্তৰটো চাবা, কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ'ল, 1 নম্বৰতে চাবা, কৃপণে ধন সঞ্চয় কৰিবলৈ উত্তাৱল হয়, আনহাতে ধোঁৱাখুলীয়াই ধন খৰচ কৰিবলৈ উত্তাৱল হয়। 2 নম্বৰতে চাবা, কৃপণে ভোগ উপভোগ কৰিব নিবিচাৰে, আনহাতে ধোঁৱাখুলীয়াই ভোগ উপভোগ কৰিয়েই সকলো শেষ কৰি পেলায়, মানে সৰ্বশান্ত হয়। এতিয়া 9 নম্বৰতে চাবা, দীঘল প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ নম্বৰ থাকিব 4 অথবা 5 কৈ। এইকেইটা অলপ দীঘল হ'ব। এতিয়া 1 নম্বৰতে চাবা, অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। উত্তৰটো চাবা, অশিক্ষিত মানুহে বাহ্যিক জাকজমকতাক সহজে ভুল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু যি তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। চোৰেও চুৰ কৰা ধন খৰচ কৰি সিহঁতৰ চকুত চমক লগাব পাৰে। অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। অশিক্ষিত লোকসকলে ধনীক ঈশ্বৰ যেন দেখে। তেওঁলোকে ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰকিলক আদৰ বুলি ভাবে। তেওঁলোকৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। এতিয়া 2 নম্বৰতে চাবা, অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। উত্তৰটো চাবা, অসজ বৃত্তিধাৰী কৃপণ লোকসকলে আন মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। এই লোকসকলৰ ভাল বস্তু খাবলৈ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। তেনে লোকৰ নিজৰ ঘৰত সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহ'লে ভোজন নকৰে। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত 5খন বিচাৰে। নিজৰ কামত খোজকাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লোকসকলে লোকৰ ওপৰত পালে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজে খৰচ কৰি চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। এই শ্ৰেণীৰ কৃপণৰ মুখত খাৱন পিন্ধন সম্বন্ধে সদায় ডাংকোপ মৰা কথা। তেনে লোকে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰি হ'ব নিদিয়ে, কাৰণ তেনেহ'লে আনৰ ঘৰত ডাংকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নাথাকিব। এই শ্ৰেণীৰ কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে, ভগা খাটক পালেং, ভগা কাঁহীক মাইহাং আৰু ভগা কথাক নিহালি বুলিহে ব্যাখ্যা কৰে। এতিয়া 3 নম্বৰতে চাবা,
মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। উত্তৰটো চাবা। মানুহে ঋণক পাপৰ লগত তুলনা কৰিছে, আনকি ঋণ লোৱা কামটোকো পাপ বুলি কৈছে। কাৰণ পাপী মানুহে যেনেকৈ তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা লাঞ্ছনা গঞ্জনা ভুগিব লগা হয়, ঠিক তেনেকৈ ঋণী মানুহেও সমাজত নানাজনৰ পৰা গৰিহণা খায়, আত্মসন্মান আৰু মান মৰ্যাদা হেৰুৱায়। তেনে লোকৰ মনত সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগতো ৰিজায়, কাৰণ ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে অৱস্থা ক্ষয় কৰে, অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। ব্যাধি লাহে লাহে বাঢ়ি ঋণো লাহে লাহে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয়, ঋণ থাকিলেও অৱস্থাৰ উদ্গতি নহয়, যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয়। এতিয়া 4 নম্বৰতে চাবা। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। উত্তৰটো চাবা। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে। পৃথিৱীত এনেকুৱা মানুহ বহুত আছে, যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইছ, কটকিনা বা কৃপণ বোলে। লেখকৰ মতে কৃপণক নিধনী বুলিও কোৱা হয়, কাৰণ চকুৰে দৰ্শন নকৰিলেও, ভৰি থাকি খোজকঢ়া কাৰ্য নকৰিলে যিদৰে সিহঁতৰ 2 ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি, ঠিক সেইদৰে ধন থাকিও ধনৰ সৎব্যৱহাৰ নকৰিলে তেনে লোকক নিধনী বুলিলেও যুক্তিৰ দোষ নহয়। আচলমতে কৃপণৰ ধন ধন নহয়, লৰাই উমলা খোলাকটি। এতিয়া 5 নম্বৰতে চাবা। ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰা। উত্তৰটো চাবা। উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে ক'বলৈ গৈ উক্ত কথাষাৰিৰ অৱতাৰণা কৰিছে। লেখকৰ মতে এক শ্ৰেণীৰ কৃপণ আছে, যিসকলে কেৱল ধনৰ নিমিত্তেই ধন গোটায়। তেওঁলোকৰ আন একো অভিপ্ৰায় নাই। ধনৰ পৰিমাণ বাঢ়িলেই তেওঁলোকৰ আনন্দৰ পৰিমাণ বাঢ়ে। আনৰ উপকাৰ সাধন কৰাটো এই লোকসকলৰ উদ্দেশ্য নহয়। তেওঁলোক ধনৰ নামত উদ্বাউল হয়, ধন চকুৰে চাই থাকি পৰম সুখ লাভ কৰে। তেওঁলোকে ধন সুখ ভোগ কৰিবলৈ নঘটে, স্বয়ং ধনতেই সুখ লাভ কৰে। এইদৰে তোমালোকে ব্যাখ্যা কৰাত 3টা পেৰাগ্ৰাফ লিখিব লাগিব: প্ৰসংগ, সংগতি আৰু ব্যাখ্যা। এইখিনিতে তোমালোকৰ পাঠৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে, আৰু মই তোমালোকলৈ 5টা অতিৰিক্ত প্ৰশ্ন লৈ আহিছোঁ। যিহেতু আমাৰ প্ৰশ্ন কাকতবিলাকত আজিকালি পাঠৰ মাজৰ প্ৰশ্নও আহে, কবি পৰিচয়ৰ প্ৰশ্নও আহে, আৰু শব্দ অৰ্থৰ পৰাও প্ৰশ্ন আহে। সেয়েহে মই ভাবিলোঁ তোমালোকলৈ দৰকাৰী 5টা অতিৰিক্ত প্ৰশ্ন লৈ আহোঁ। এয়া চোৱাচোন। 1 নম্বৰতে ধনৰ ব্যৱহাৰ পাঠটিৰ লেখক কোন? উত্তৰ হ'ব সত্যনাথ বৰা। 2 নম্বৰতে চাবা। ধনৰ ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে? উত্তৰটো হ'ব সত্যনাথ বৰাৰ সাৰথি পুথিৰ পৰা। 3 নম্বৰতে চাবা। সত্যনাথ বৰাই সাহিত্য চৰ্চা কৰা 3খন আলোচনীৰ নাম লিখা। উত্তৰটো হ'ব আছাম বন্ধু, জোনাকী আৰু উষা। 4 নম্বৰতে চাবা।
সত্যনাথ বৰাৰ প্ৰবন্ধসমূহ কাৰ কাৰ লগত তুলনা কৰা হয় উত্তৰটো হ'ব বেকন আৰু চেমুৱেল স্মাইলছৰ প্ৰবন্ধৰ সৈতে আৰু এইখিনিতে তোমালোকক মই জনাই থওঁ যে অসমীয়া সাহিত্যত বেকন বুলি কাক কোৱা হয় তেতিয়াহ'লে তোমালোকে লিখিবা সত্যনাথ বৰা সত্যনাথ বৰাক অসমীয়া সাহিত্যত বেকন বুলিও কোৱা হয় এতিয়া 5 নম্বৰতে চাবা সত্যনাথ বৰাৰ প্ৰবন্ধৰ মূল কথা কি উত্তৰটো হ'ব নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্যই হৈছে সত্যনাথ বৰাৰ প্ৰবন্ধৰ মূল কথা আৰু তোমালোকে সত্যনাথ বৰাৰ বিষয়ে কিছু কথা জানিবলৈ যত্ন কৰিবা তেওঁ সাৰথি পুথিখন লিখিছিলে বহল ব্যাকৰণখন লিখিছিলে তোমালোকে এইবিলাক সংগ্ৰহ কৰিবা তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো আজিৰ ভিডিঅ' চোৱা সকললৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ